নেপাল চৰকাৰ নেপালত যি 26টা সোশ্যাল মিডিয়া এপত নিষেধাজ্ঞা জাৰি কৰা হৈছিল সেই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল নেপাল চৰকাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল কালিৰ পৰা নেপালত এক অস্থিৰ পৰিৱেশে বিৰাজ কৰিছিল 19 জনকৈ নতুন প্ৰজন্মৰ যুৱক যুৱতীৰ মৃত্যু হ'ল তাৰ পাছত অৱশেষত নেপাল চৰকাৰে হাৰ মানিলে প্ৰতিবাদকাৰী হাতত কালিৰ পৰা হঠাৎ হিংসাত্মক ঘটনা বৃদ্ধি পাইছিল আৰু সংখ্যাত তেওঁলোকে ঘেৰাও কৰি লৈছিল আৰু তাৰ পাছতেই দেখা মাত্ৰকে গুলিয়াৰ নিৰ্দেশ দিয়া হৈছিল নেপাল আৰক্ষীয়ে গুলিয়াইছিল আৰু 19 জন যুৱক যুৱতীৰ মৃত্যু হ'ল 400ৰো অধিক যুৱক যুৱতী আহত হৈছে আৰু এই নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদত নেপালখন স্তব্ধ হৈ পৰিছে নেপালৰ জনজীৱন স্তব্ধ হৈ পৰিছে দিশাংশ আহিছে কিন্তু প্ৰতিবাদকাৰীৰ ওচৰত অৱশেষত হাৰ মানিবলৈ বাধ্য হ'ল নেপাল চৰকাৰ এয়া হৈছে আজি পুৱাৰ দৃশ্য এদৰে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পাছত নেপালৰ ৰাজপথত এতিয়া নৱপ্ৰজন্মৰ লোকসকলক এদৰে দেখা পোৱা গৈছে কাৰণ সোশ্যাল মিডিয়া নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে ব্যৱহাৰ কৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ বুলি ক'ব লাগিব কাৰণ সকলোৱে মোবাইলত WhatsApp, Facebook, Instagram যিবোৰ আছে 26টা এপ আছিল টোটেল এয়া হৈছে কালিৰ দৃশ্য এদৰে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছিল কোনো কাৰণত নেপালৰ নৱপ্ৰজন্মই এই কথা মানি লোৱা নাছিল তেওঁলোকে কৈছিল যে আমাৰ শিক্ষা দীক্ষা বিভিন্ন ধৰণৰ কথাৰ কাৰণে সোশ্যাল মিডিয়াটো অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু সেয়া নেপাল চৰকাৰে তেওঁলোকৰ কথা নুশুনি বন্ধ কৰি দিবলৈ চেষ্টা কৰিছিল কিন্তু আজি পুৱাৰ ভাগতো কাঠমাণ্ডুকে ধৰি সকলোতে এদৰে এটা অস্থিৰ পৰিৱেশে বিৰাজ কৰি আছে এতিয়াও হাজাৰ হাজাৰ যুৱক যুৱতী ৰাজপথত আছে কিন্তু প্ৰতিবাদ সাব্যস্ত কৰি আছে কালি নিখাই নেপালৰ গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল কাৰণ তেওঁলোকে চৰকাৰে নেপালৰ জনতাক তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল আৰু জনতা তেওঁলোকৰ বিৰুদ্ধে কৈছিল আৰু এতিয়া তেওঁলোকে নেপালৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগো দাবী কৰিছে কৈছে এইখন চৰকাৰৰ লগত আমি কোনো কাৰণত থাকিব নিবিচাৰো কাৰণ আমাৰ 19 জন যুৱক যুৱতীক এইখন চৰকাৰৰ সেনাবাহিনীয়ে গুলিয়াই নিৰ্মমভাৱে হত্যা কৰিলে 400ৰো অধিক যুৱক যুৱতী চিৰদিনৰ কাৰণে তেওঁলোক ঘুনিয়া হ'ব লগা হ'ল কিন্তু নেপালৰ এই যি প্ৰতিবাদ এই প্ৰতিবাদে এটা কথা কিন্তু সকলোৰে ওপৰত নজৰ ৰাখিছে যে কেনেকৈ এই প্ৰতিবাদটো হ'বলৈ পালে এইটো এটা ডাঙৰ কথা কাৰণ আমি আমাৰ একেবাৰে কাষত থকা বাংলাদেশৰ যদি ফালে চাবলৈ যাওঁ আগষ্ট মাহত বাংলাদেশৰ যিটো উকমকনি হৈছিল যিটো গৃহযুদ্ধ হৈছিল যিটো হাসিনা তাৰ পৰা পলাই আহিবলৈ বাধ্য হ'ল সেই আন্দোলনৰ কিন্তু আৰম্ভণি এই ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা হৈছিল হেতুক নাম দিয়া হৈছিল ছাত্ৰ আন্দোলন আৰু মোহাম্মদ ইউনুছৰ নেতৃত্বত সেই আন্দোলন চলিছিল আৰু নেপালতো সেই একে ধৰণৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে হেকাৰণে ৰাজনৈতিক বিশেষজ্ঞসকলে ক'ব বিচাৰিছে যে এই সোশ্যাল মিডিয়াৰ যি 26টা সোশ্যাল মিডিয়া সাইট তেওঁলোকে বেন কৰি দিছিল তাৰ পৰাই কিন্তু নেপালত এটা অস্থিৰ পৰিৱেশ হ'ব পাৰে বা হ'বলৈ গৈ আছে এটো আৰম্ভণি বাংলাদেশৰ দৰে পৰিস্থিতি হয়তো হ'ব পাৰে আৰু ইয়াৰ আৰত কোন আছে হেতু সকলোৱে জানে অভিযোগ উত্থাপন হৈছে ইয়াৰ আৰত চীন আছে কাৰণ নেপাল চৰকাৰে যিকিটা এপ বেন কৰিছিল যিকিটা সাইট বেন কৰিছিল সেই সাইট কিটা হ'ল আমেৰিকান সাইট আৰু সেই কাৰণে হয়তো নেপাল চৰকাৰৰ ওপৰত চীনৰ হেঁচা আছিল যাৰ কাৰণে চীনৰ নেপালৰ চৰকাৰে এই 26টাকৈ সোশ্যাল মিডিয়া এপত নিষেধাজ্ঞা দিছিল আৰু অৱশেষত তেওঁলোকে প্ৰত্যাহাৰ কৰিব লগা হ'ল কিন্তু এখন ৰক্তাক্ত যুঁজ ৰাজপথত এখন ভয়ংকৰ পৰিস্থিতি সুচৰাই নিব লগা হ'ল বহু মানুহক বহু মৃতদেহ ৰাজপথত পৰি থাকিল এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল কিন্তু নেপাল চৰকাৰে হেয়া কাম যি কৰিলে তাৰ কাৰণে এটা কৈছে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখাকে পদত্যাগ কৰিছে সশস্ত্ৰ বাহিনীক আইন শৃংখলা নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হৈছে মানে সৰকাৰৰ হাতত এতিয়া নেপালৰ শাসন অৱস্থা নাই বুলি এক প্ৰকাৰ ক'ব পাৰি সেনা বাহিনীৰ ওপৰত দিয়া হৈছে হেকাৰণে দেখা মাত্ৰকে গুলিয়াৰ নিৰ্দেশ দিয়া হৈছে আজি পুৱাৰ ভাগতো মই দৃশ্য আপোনালোকক দেখুৱালো পুৱাৰ ভাগতো বহু লোক ওলাই আহিছে এদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে চৰকাৰখনৰ বিৰুদ্ধে এনেকুৱা নহয় যে যিকিটা সোশ্যাল মিডিয়া এপত তেওঁলোকে নিষেধাজ্ঞা দিছিল প্ৰত্যাহাৰৰ পিছত যে নেপাল ঠাণ্ডা হৈছে তেনেকুৱা নহয় নেপাল উত্তপ্ত হৈ আছে আৰু বাংলাদেশৰ দৰে এক পৰিস্থিতি হ'বলৈ গৈ আছে নেপালত সেই ধৰণৰ কথা কৈ থকা হৈছে কাৰণ যেতিয়া বাংলাদেশত আমি দেখিলো আগষ্ট মাহত যেতিয়া শেখ হাসিনা পলাই আহিছিল শেখ হাসিনা পলাই অহাৰ আগে আগে কিন্তু তাত প্ৰথমতে ছাত্ৰসকলে ওলাই আহিছিল ঢাকা বা অন্য যিবোৰ চিটাগং যিবোৰ জিলা স্থান আছে মিৰপুৰ এই অঞ্চলসমূহত বাংলাদেশৰ ছাত্ৰসকল ওলাই আহি পেলাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু তৃতীয় শক্তি তাত জড়িত আছে অন্য দেশৰ ফালৰ পৰা সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিও তেওঁলোকক সমৰ্থন কৰিছিল যাতে তাৰ পৰা এই নেপালৰ পৰা শেখ হাসিনাক অতৰাব পাৰি আৰু অৱশেষত তেওঁলোক সফল হৈছিল সফল হোৱাৰ পাছত
এইদৰে এতিয়া বাংলাদেশৰ পৰিস্থিতি কেনেকুৱা মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই তাত মৌলবাদীৰ ঘাটিত পৰিণত হৈছে লগতে গোষ্ঠীগত সংঘৰ্ষ হৈছে যিসকল সংখ্যালঘু লোক আছে হিন্দু লোকসকল আছে বৌদ্ধ ধৰ্মৰ যিসকল লোক আছে জৈন ধৰ্মৰ যিসকল লোক আছে তেওঁলোকৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে আৰু এতিয়া নেপালৰ অৱস্থা কেনেকুৱা হ'বলৈ গৈ আছে বুলি আশংকা কৰি থকা হৈছে কাৰণ আওপকীয়াকৈ ইয়াৰ আঁৰত চীন আছে বুলি কৈছে নেপালৰ আন্দোলনৰ নেপথ্যত চীন আছে কাৰণ আমেৰিকাৰ এই এপবোৰ বন্ধ কৰিবলৈ চীনৰ পৰা হেঁচা প্ৰয়োগ কৰা হৈছিল বুলি কোৱা হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথা প্ৰধানমন্ত্ৰী কেপি শৰ্মাৰ যি পদত্যাগৰ দাবী দেশখনত এতিয়া অব্যাহত আছে এই গণজাগৰণটো অব্যাহত আছে তেওঁলোকে কৈছে যে নেপালৰ চৰকাৰে তেওঁলোকৰ কথা নুশুনে নৱপ্ৰজন্মৰ কথা নুশুনে কি কাৰণত এই ২৬টা ছ'চিয়েল মিডিয়া এপ নিষেধাজ্ঞা তেওঁলোকে আৰোপ কৰিছিল তাৰ কাৰণ তেওঁলোকে দেখুৱাবলৈ কৈছিল সেই কাৰণে কিন্তু অতি ৰহস্যজনকভাৱে নেপাল চৰকাৰে তেওঁলোকৰ আগত ক'ব নোৱাৰিলে তাৰ ওপৰত তেওঁলোকৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰিলে আৰু জাপি দিবলৈ যোৱাৰ পাছত যেটো শাসন চলাবলৈ চেষ্টা কৰিছিল তাৰ পিছৰ পৰিস্থিতি আপোনালোকে ইতিমধ্যে দেখিছে যে নেপাল জ্বলিছে আৰু এই ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছিল নিৰাপত্তাৰক্ষীয়ে ৰখাব পৰা নাছিল হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী ওলাই আহিল এদৰে বেৰিকেড ভাঙিলে কিছুমানে হিল মাৰিলে কন্দুৱা গেছ মাৰিছে আৰক্ষীয়ে সেনাবাহিনীয়ে শেষত গুলীচালনা কৰিলে 19 জন নিৰীহ যুৱক যুৱতীৰ মৃত্যু হ'ল তেওঁলোকক প্ৰতিবাদকাৰী আখ্যা দিয়া হৈছে কিন্তু তেওঁলোকে চৰকাৰৰ কাৰণেই এই ধৰণে প্ৰতিবাদত নামিবলগীয়া হ'ল কাৰণ তেওঁলোকে এটা কথা কৈছিল যে আমাক শিক্ষাৰ কাৰণে নৱপ্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ ছ'চিয়েল মিডিয়াটো কি কাৰণে গুৰুত্বপূৰ্ণ সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই নেপালৰ দৰে এখন দেশত যদি ফেচবুক নাথাকে হোৱাটছএপ নাথাকে ইউটিউব নাথাকে এই তেতিয়া বহিৰাজ্যৰ বা বহিৰ্বিশ্বৰ খবৰ তেওঁলোকে কেনেকৈ পাব সেইটোকৈ ডাঙৰ কথা আৰু কি কাৰণত কাৰণ কোনো ধৰণৰ নেপালৰ চৰকাৰখনৰ ক্ষেত্ৰত বা নেপালৰ দেশখনৰ ক্ষেত্ৰত এই ছ'চিয়েল মিডিয়া এপবোৰৰ জৰিয়তে কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পৰা নাছিল আগৰ পৰা চলি আছে নেপালৰ জনতাই ব্যৱহাৰ কৰি আছে কিন্তু হঠাৎ নেপাল চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰথম অৱস্থাত সকলোৱে ভাবিছিল যে নেপাল চৰকাৰে এটো ঘোষণা কৰিছে কিন্তু পিছৰ পৰ্যায়ত প্ৰত্যাহাৰ কৰি ল'ব কিন্তু তেওঁলোকে যেটো হেঁচাৰি জাপি দিবলৈ চেষ্টা কৰিল তাৰ পাছতে কিন্তু এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু কালিৰ পৰা তীব্ৰ প্ৰতিবাদৰ পাছত মাজনিশা নেপাল চৰকাৰে বাধ্য হ'ল যে এই প্ৰত্যাহাৰটো উঠাই ল'ব লাগে অন্যথা নেপালৰ পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিব কিন্তু আজি পুৱাৰ ভাগৰ দৃশ্য এইবোৰ মই আপোনালোকক দেখুৱাইছো জনসাধাৰণ ওলাই আহিছে তেওঁলোকে চৰকাৰে যি নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে তাৰ পাছত তেওঁলোকে এতিয়াও কিন্তু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিয়ে আছে এতিয়াও তাত ৰাজপথসমূহত কোনো মানুহ নাই সকলো ঘৰৰ ভিতৰত সোমাই আছে আৰু কেৱল ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে তেওঁলোকে ৰাজপথত কিছুমানে এদৰে বহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা কোনো ধৰণৰ আক্ৰমণ এতিয়ালৈকে হোৱা নাই কিন্তু যদিহে নেপাল চৰকাৰে কালিৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ যায় তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিবলৈ যায় তেন্তে পুনৰ যে নেপাল জ্বলিব সেয়া কিন্তু নিশ্চিত কাৰণ নেপালৰ এই জুইকুৰা নেপালৰ এই আন্দোলনৰ জুইকুৰা বা এই উকমুকনি বা এই প্ৰতিবাদকাৰীসকলক কোনে উছটাইছে কেনেকৈ উছটাইছে তৃতীয় পক্ষ জড়িত আছে নে নাই সেয়া কিন্তু খুব ৰাজনৈতিক বিশেষজ্ঞসকলে কৈছে যে নেপালৰ পৰিস্থিতিটো যদি অস্থিৰ হয় কৰবাত নহয় কৰবাত ভাৰতৰ কাৰণেও বেয়া কাৰণ ভাৰতৰ চাৰিওদিশে এতিয়া চাৰিওফালৰ পৰা যদি ক'বলৈ যাওঁ বাংলাদেশ পাকিস্তান নেপাল চীনৰ সৈতে শেহতীয়াকৈ ভাৰতৰ সম্পৰ্ক ভাল হৈছে কিন্তু তথাপিও এই দেশসমূহৰ যাৰা তৃতীয় পক্ষই আহি ভাৰতক আক্ৰমণ কৰিব পাৰে শেহতীয়াকৈ নেপাল বাংলাদেশ আৰু পাকিস্তান আৰু চীনৰ মাজত এখন আলোচনা হৈছিল য'ত বেইজিঙত তাৰ পৰা কিন্তু কোৱা হৈছে আওপকীয়াকৈ ভাৰতলৈ ভাবুকি আহিছিল আৰু শেহতীয়াকৈ 4-5 বছৰ আগৰ পৰা যদি আমি চাবলৈ যাওঁ ভাৰতৰ সৈতে নেপালৰ কিন্তু ভাৰতক মাজে মাজে ৰঙা চকু দেখাবলৈ আৰম্ভ কৰিছিল তেতিয়াও ৰাজনৈতিক বিশেষজ্ঞসকলে কৈছিল যে চীনৰ পৰিচনাত পৰিছে বা চীনে যি ধৰণে কথা কয় সেই ধৰণে এতিয়া নেপালৰ কথা ক'বলৈ আৰম্ভ কৰিছে মানে চীনে নেপালত বিনিয়োগ কৰিছে বিনিয়োগ কৰাৰ কাৰণে তেওঁলোক চীনৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল যদিও নেপালৰ অধিকাংশ লোক চিকিৎসাৰ ক্ষেত্ৰত হওক বিভিন্ন ধৰণৰ যিবোৰ কাম আছে তেওঁলোক ভাৰতৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল তেওঁলোকে চিকিৎসাৰ কাৰণে ভাৰতলৈ আহিব লাগে আহেও কিন্তু তাৰ পাছতো নেপাল চৰকাৰৰ যিবোৰ শেহতীয়া পৰিস্থিতি আছে সেই পৰিস্থিতিৰ পিছত কিন্তু ভাৰতৰ সৈতে খুব এটা ভাল সম্পৰ্ক নাছিল আৰু তাৰ পাছতেই যদি কাৰণ বাংলাদেশখনত যেতিয়া ছাত্ৰ আন্দোলন হ'ল হাসিনা যেতিয়া ভাৰতলৈ গুচি আহিল তাত মহম্মদ ইউনুছৰ চৰকাৰ হ'ল আৰু মহম্মদ ইউনুছৰ চৰকাৰ হোৱাৰ পাছত এতিয়া ভাৰত বিৰোধী যিবোৰ ঢৌ আছে বাংলাদেশত মূৰ দাঙি উঠিছে মৌলবাদী শক্তিসমূহে মূৰ দাঙি উঠিছে তাত পাকিস্তানৰ ফালৰ পৰা আহি আইএসআই হওক বা পাকিস্তানৰ সেনাই আহি পেলাই তাত বাংলাদেশৰ যিবোৰ উগ্ৰপন্থী সংগঠন আছে সেইসমূহক তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰি আছে বাংলাদেশৰ সেনা বাহিনীক তেওঁলোকে আওপকীয়াকৈ সহায় কৰি আছে আৰু তাৰ কাৰণে আমি দেখিছোঁ যে যিবোৰ সীমান্ত আছে
ভাৰত বাংলাদেশ সীমান্তসমূহত সকলোতে কিন্তু উত্তেজনা বৃদ্ধি পাইছে কেতিয়াবা বাংলাদেশী আক্ৰমণ কৰিছে বাংলাদেশী লোকসকলেহে আক্ৰমণ কৰিছে আৰু ঠিক একেদৰে যদি নেপালৰ পৰিস্থিতি অগ্নিগৰ্ভ হয় বা নেপালৰ যদি শাসন অৱস্থা বেয়া ফালে ঢাল খাই যায় তেন্তে কিন্তু ভাৰতৰ কাৰণে কৰবাত নহয় কৰবাত এখন চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে ভাল এটা লক্ষণ নহয় বুলি ক'ব লাগিব কিন্তু অৱশেষত তীব্ৰ প্ৰতিবাদ 19 জন যুৱক যুৱতীৰ মৃত্যুৰ পাছত 4 সৰু যুৱক যুৱতী আহত হোৱাৰ পাছত নেপাল চৰকাৰে নটখীৰ কৰিছে জনতাৰ প্ৰতিবাদৰ সন্মুখত তেওঁলোকে নটখীৰ কৰিবলৈ বাধ্য হৈছে নৱপ্ৰজন্মৰ সন্মুখত আৰু অৱশেষত 26টা যি ছ'চিয়েল মিডিয়া এপ আছিল যি নিষেধাজ্ঞা তেওঁলোকে আৰোপ কৰিছিল সেই নিষেধাজ্ঞা কালি মাজনিশা উঠাই লৈছে নেপাল চৰকাৰে আৰু এতিয়া নেপালত কিন্তু আগৰ পৰিস্থিতি ঘূৰি অহা নাই প্ৰতিবাদ হোৱাটো হৈ আছে আৰু এতিয়াও তেওঁলোকে কৈছে যদিহে নেপাল চৰকাৰে এনেকুৱা ধৰণৰ সিদ্ধান্ত পুনৰবাৰ গ্ৰহণ কৰে জোৰ জবস্তি যদি তেওঁলোকে জাপি দিয়াৰ চেষ্টা কৰে তেন্তে কিন্তু নেপালৰ নৱপ্ৰজন্ম বহি নাথাকে ইতিমধ্যে গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিছে আৰু প্ৰধানমন্ত্ৰী কেপি শৰ্মাৰো পদত্যাগৰ দাবী কৰি আছে প্ৰতিবাদকাৰীসকলে আৰু তেওঁলোকে ধৰ্ণাও দি আছে আজি এইদৰে লাখ লাখ মানুহ আছে এতিয়া এয়া আজি পুৱাৰ পৰিৱেশ তেওঁলোকে এতিয়া প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰিছে তেওঁলোকৰ মতে এইজন প্ৰধানমন্ত্ৰীয়ে নেপালৰ শাসন চলাব নালাগে নেপালৰ প্ৰধানমন্ত্ৰী পদত কেপি শৰ্মা থাকিব নালাগে তেওঁৰ চৰকাৰখনৰ নেতৃত্বতেই এই ধৰণৰ প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰা হ'ল আৰু সেনাক গুলিওৱাৰ যি নিৰ্দেশ দিয়া হৈছিল সেই নিৰ্দেশে পৰিস্থিতি অধিক ভয়ংকৰ কৰি পেলালে মানে নেপাল চৰকাৰে এটা কথা যি কেপি শৰ্মাৰ যিখন চৰকাৰ আছে তেওঁলোকে আওপকীয়াকৈ তেওঁলোকৰ শাসনভাৰ এৰি দিছিল আৰু তেওঁলোকে কৈছিল যে সেনা বাহিনী যেনেকৈ পাৰে তেনেকৈ এই আন্দোলনটো তেওঁলোকে প্ৰতিহাৰ কৰক আন্দোলন বন্ধ কৰিব লাগে তাৰ ওপৰতে তেওঁলোকে গুৰুত্ব দিছিল কিন্তু নিজৰ দেশৰ নৱপ্ৰজন্ম যেটো উঠি অহা এটা প্ৰজন্ম যি দেশৰ ভৱিষ্যত সেই প্ৰজন্মৰ 19 জন যুৱক যুৱতী গুলিয়াই তেওঁলোকে হত্যা কৰিলে 400ৰো অধিক আহত হ'ল তাৰ পাছত তেওঁলোকে শান্তি পাইছে 26টা এপৰ ওপৰত থকা নিষেধাজ্ঞা তেওঁলোকে প্ৰত্যাহাৰ কৰিছে তাৰ পাছতো কিন্তু নেপাল জ্বলি আছে হয়তো বাংলাদেশৰ দৰে পৰিস্থিতি নেপালত হ'ব পাৰে তাৰে আশংকা কৰিছে আৰু ইয়াৰ আৰত আওপকীয়াকৈ চীনৰ নামটো আহিছে কাৰণ যিকিটা এপ বেন কৰা হৈছিল সেই এপকিটা আমেৰিকান এপ আছিল আৰু আমেৰিকা বা চীনৰ যি সম্পৰ্ক হেতু মই নতুনকৈ কৰাৰ প্ৰয়োজন নাই হয়তো আৰত অন্য শক্তি আছে কিন্তু নেপাল জ্বলিছে যেটো ভাৰতৰ কাৰণে এটা শুভ লক্ষণ হয় ধন্যবাদ